প্ৰাৰ্থীক মনোনীত কৰিছিলোঁ। তেওঁলোকে আজি সকলোৱে একেলগে মনোনয়ন পত্ৰ দাখিল কৰিব যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি 10 তাৰিখে দিনটো তেওঁলোকে মনোনয়ন পত্ৰ আমাৰ সমষ্টিৰ 4 গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী, 19 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু আমাৰ দলৰ প্ৰতীক যদিও নাথাকে 190 গৰাকী আমাৰ গাঁও সভাৰ সদস্যই আজি মনোনয়ন দাখিল কৰিব। তাত আমাৰ কোনোবা হয়তো দলৰ বাহিৰৰো আছে, যে দলৰ ডাইৰেক্ট সদস্য নোহোৱাও আছে, যে যিহেতু আমি প্ৰতীক নোহোৱাকৈ পঞ্চায়ত নিৰ্বাচনৰ সন্মুখীন হ'বলৈ ওলাইছোঁ। এইটো আমাৰ চৰকাৰে এটা সিদ্ধান্ত, যাতে স্বচ্ছ পঞ্চায়ত আমি গঠন কৰিবৰ কাৰণে। সেইকাৰণে আমি দলে সমৰ্থন জনোৱা গাঁও সভাৰ সদস্যসকলো আজি প্ৰাৰ্থিত্ব তেওঁলোকে আগবঢ়াব নিৰ্দলীয়ভাৱে। গতিকে দলৰ প্ৰতীকত আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলৰ আজি মনোনয়ন দাখিল কৰিব। ৰাইজৰ বিপুল সঁহাৰি, দলৰ কাৰ্যকৰ্তাসকলৰ যথেষ্ট উৎসাহ আৰু আগতে আমাৰ 100% পঞ্চায়ত আমাৰ হাতত আছিলে স্থানীয় চৰকাৰৰ। এইবাৰো আমি 100% ৰক্ষা কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু কংগ্ৰেছ দলৰ যিহেতু একেবাৰে দুৰ্বল স্থিতি, তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিও হাহাকাৰ অৱস্থা। আমাৰ দলৰ 4-5 জনে ক'ৰবাত প্ৰাৰ্থিত্ব বিচাৰিছে, প্ৰাৰ্থিত্ব নোপোৱাসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াবৰ কাৰণে। গতিকে কংগ্ৰেছ দল যে ইয়াত বিধ্বস্ত হৈ গৈছে সেই কথা তেওঁলোকৰ এই কাৰ্যকলাপে প্ৰমাণ কৰিছে। গতিকে বাকী পঞ্চায়তৰ সদস্যৰ কাৰণেও তেওঁলোকে আচলতে প্ৰাৰ্থিত্ব বিচাৰি যদিও দলৰ প্ৰতীকত নহয় তেওঁলোকে আগবঢ়াবলৈ বিচাৰিছিল, সেইটোতো তেওঁলোক বিফল হৈছে। কিন্তু আমি আজিৰ দিনটোত আমাৰ অনুভৱ আমি কৰোঁ যে 50% গাঁও সভাৰ সদস্য তেওঁলোকে আনকণ্টেষ্ট কোনো প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকে নিৰ্বাচিত হ'ব। আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যও কিছু প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ তেওঁলোকে নিৰ্বাচিত হ'ব। এইটো এইকাৰণেই যে ৰাইজৰ বিপুল সঁহাৰি আমাৰ চৰকাৰৰ প্ৰতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ প্ৰতি ৰাইজৰ যি আস্থা বিশ্বাস বাঢ়িছে আৰু জনসাধাৰণে যিহেতু আমাক বিশ্বাসত লৈছে, সেইকাৰণে আমাৰ যে স্থানীয় চৰকাৰখন হ'ব সেইটো কথা 100% নিশ্চিত। আৰু আমি বিচাৰিছোঁ শান্তিপূৰ্ণ পঞ্চায়ত নিৰ্বাচন হওক। কাৰণ কংগ্ৰেছৰ দিনত আপোনালোকে চাওক পঞ্চায়ত নিৰ্বাচনত কিমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। কিন্তু আজিৰ দিনটোত এটা মুক্ত নিৰ্বাচন আমাৰ চৰকাৰে বিচাৰিছে, আমি দলে বিচাৰিছোঁ। সকলো ৰাইজক মুক্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াত কোনো ভয় ভাবুকিৰ পৰিৱেশ নাই। ইয়াত গণতান্ত্ৰিকভাৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি ৰাইজৰ আস্থাৰ স্থানীয় চৰকাৰ গঠন কৰক। আমাৰ দলৰ প্ৰতি ৰাইজে সমৰ্থন আগবঢ়াওক, এই আহ্বান ৰাখি মই এখন শক্তিশালী আমাৰ 9 দুৱাৰত স্থানীয় চৰকাৰ গঠন হ'ব, জিলা পৰিষদ গঠন হ'ব, আঞ্চলিক পঞ্চায়ত গঠন হ'ব, পঞ্চায়ত গঠন হ'ব। ইয়াৰ বাবে ৰাইজলৈ আহ্বান জনাই প্ৰাৰ্থীসকললৈ শুভেচ্ছা মই জনাইছোঁ, তেওঁলোকে যাতে বিপুল ভোটত জয়যুক্ত হয়। কংগ্ৰেছ চিহ্ন হ'ব নেকি 9 দুৱাৰ সমষ্টিত? কংগ্ৰেছ আগতেও নিচিহ্ন হৈ গৈছে আৰু এইবাৰ আপোনালোকে চাওক বিধ্বস্ত হৈ যাব কংগ্ৰেছ দল 9 দুৱাৰ সমষ্টিৰ পৰা।